পলাশবাৰী সমষ্টিৰ বাগানত শনিবাৰে ভূমিৰ পট্টা প্ৰদানৰ দাবীৰে অনুষ্ঠিত হ'ল বিশাল ৰাজহুৱা সভা। বৰদুৱাৰ বাগান ভূমি পট্টা দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশাল ৰাজহুৱা সভাখনত উপস্থিত থাকি পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ভূমি পট্টা প্ৰদানৰ সমস্যাটো গুৰুত্ব সহকাৰে লোৱা বুলি উল্লেখ কৰি ইয়াক সমাধানৰ বাবে ৰাজহ মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথাও জানিবলৈ দিয়ে। লগতে পলাশবাৰীৰ বাসিন্দা হিচাপে এই দীৰ্ঘদিনীয়া সমস্যা যদি সমাধান কৰিব নোৱাৰে তেন্তে তেওঁ বিধায়ক হৈ থকাৰ যোগ্যতাও নাথাকিব বুলি ভাষণ প্ৰদান কৰে। আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতো এই বিষয়ত আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ কথাও ব্যক্ত কৰে বিধায়কগৰাকীয়ে। উল্লেখ্য যে পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ বাগান ৰাজহ গাঁৱৰ পতিত ভূমিত ভূ দখলকাৰীক ভূমি পট্টা প্ৰদানৰ বাবে বহুদিন ধৰি অঞ্চলটোৰ ৰাইজে সংগ্ৰাম চলাই আহিছে, যদিও কোনো সুফল লাভ কৰা নাই, যাৰ বাবে শনিবাৰে এই বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰে। প্ৰায় 5 শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস জ্যোতি দাসো উপস্থিত থাকে। আমাৰ এই অঞ্চলৰ অতি শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল, উপস্থিত আই মাতৃসকল, উপস্থিত ৰাইজ, আপোনালোক আটাইকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এখন অন্য সভা আছিলে, এখন আমাৰ সাংগঠনিকভাৱে ৰাতিপুৱা এখন অন্য সভা আছিলে আৰু এই সভাখন আজি থকা স্বত্তেও এখন গুৰুত্বপূৰ্ণ সভা আছিলে ষ্টেটত আমাৰ, সেইখন থকা স্বত্তেও এই সভাখন আজি মই আহ্বান কৰিছিলোঁ, কিয়নো যিহেতু আমাৰ অন্য সভাৰ লগে লগে আমাৰ এইখন এখন অত্যন্ত গুৰুত্বপূৰ্ণ সভা, কিয়নো ইয়াৰে এই সমস্যাটোৰ বিষয়ে মই আজি জনা নহয়, বিধায়ক হিচাপে যে জানিছোঁ এইটো নহয়, মই বিধায়ক নোহোৱাৰ আগৰ পৰাই এই সমস্যাটোৰ বিষয়ে মই আগৰ পৰা অৱগত, আৰু সেই সভাখন আজিৰ সভাখন অত্যন্ত গুৰুত্বপূৰ্ণ এখন সভা। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য গ্লোবেল নিউজ।